मार्घेरिटा के लीडू में जर्जर सड़क से परेशान आम लोग वर्षों से झेल रहे हैं भारी दुश्वारियां। আমি ভোট নিদিও এবাৰ তেনেকুৱা কৰিলে আমি তাই বিজেপি চৰকাৰ ভোটেই নিদিও তেনেকুৱা কৰিলে সব সকলোৱে হৈছে ইমান ভিতৰুৱা জায়গা ৰাস্তা হৈ আছে কিন্তু আমাৰ এই ৰাস্তাটো ইমান ভিতৰুৱা নহয়। विकास के बड़े बड़े दावे करने वाली सरकार की तस्वीर के विपरीत हालात मार्घेरिटा विधानसभा क्षेत्र के लीडू इलाके में देखने को मिल रहे हैं। लीडू ग्राम पंचायत के अंतर्गत आने वाले माटीखात की एक जर्जर सड़क ने स्थानीय लोगों का जीवन कष्टमय बना दिया है। वर्षों से खराब हालत में पड़ी इस सड़क की मरम्मत को लेकर अब तक कोई ठोस कदम नहीं उठाया गया है, जिससे लोगों में गहरी नाराजगी देखी जा रही है। स्थानीय लोगों के अनुसार इसी सड़क से होकर रोजाना बड़ी संख्या में लोगों को आवाजाही करनी पड़ती है। खासकर स्कूल और कॉलेज जाने वाले कई छात्र छात्राएं इसी रास्ते पर निर्भर हैं। लेकिन सड़क की जर्जर हालत के कारण उन्हें रोजाना भारी परेशानियों का सामना करना पड़ता है। बरसात के मौसम में स्थिति और भी भयावह हो जाती है। सड़क पर जगह जगह पानी भर जाने और कीचड़ हो जाने के कारण इस रास्ते से गुजरना बेहद जोखिम भरा बन जाता है। कई बार सड़क के गड्ढों में पानी भर जाने से दुर्घटना की आशंका भी बनी रहती है। इस बीच स्थानीय लोगों का आरोप है कि ग्राम पंचायत ने इस सड़क की मरम्मत के प्रति अब तक कोई गंभीरता नहीं दिखाई है। इसी कारण क्षेत्र के लोगों में असंतोष बढ़ता जा रहा है। स्थानीय जनता ने संबंधित अधिकारियों से जल्द सड़क की मरम्मत कर लोगों को राहत देने की मांग की है। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। আমাৰ সমস্যাটো মানে আমাৰ এইডোখৰ জেগাডোখৰ হৈছে মাটিখাদৰ 7 নম্বৰ ৱাৰ্ডৰ হয়। এই আমাৰ মানে এই সমস্যাটো মেইন হৈছে ৰাস্তাটো। এই ৰাস্তাটো আজি ইমান দিন হ'ল কেইবাবাৰো মানে আমাৰ পঞ্চায়ততো জনোৱা হৈছে, আমাৰ ভাস্কৰ শৰ্মাদেৱকো জনোৱা হৈছে যে ৰাস্তাটো বনাই দিব লাগে। আমাৰ বহুত অসুবিধা হয় মানে বাৰিষা কালত ক'বই নালাগে আৰু এনেওতো অসুবিধা হয়। বাৰিষা কালত স্কুলৰ ষ্টুডেণ্ট স্কুললৈ যাব নোৱাৰে, দিগদাৰী হয়। ইউনিফৰ্ম গোটেই বোকা হয় মানে এইডোখৰ ওলাই ৰাস্তাটো ভাল, আমাৰ ৰাস্তাটো ওলাই যাওঁতে মানে বোকা গোটেই আৰু ল'ৰা ছোৱালী ওলাই কেনে খেলিব নোৱাৰে। সৰু ল'ৰা ছোৱালী নিজৰ ভিতৰত কিমান সোমাই থাকিব, ল'ৰা ছোৱালীটো খেলিবই। তাৰপিছত আমাৰ ৰাতি সদায় অহা যোৱা কৰিবলৈ কিমান দিগদাৰ হয়, ইয়াৰ পৰা ওলাই গ'লেই লেতেৰা হয়। আৰু বাৰে বাৰে জনাই থোৱা হৈছে যদিও মানে হৈ গ'ল, আমাক হৈ গ'ল বুলিয়ে কয়। আমিতো হৈ গ'ল হ'বই, হৈ গ'ল, আমিতো হৈ গ'ল বুলিয়ে ভাবোঁ। নহয় চেংচন হৈ গ'ল এনেকৈ শুনি আছোঁ আমি, মানে চেংচন হৈ গ'ল হ'বই আমি হৈ গ'ল বুলিয়ে শুনি আছোঁ। এতিয়ালৈকে হোৱা নাই, বহুত দিন হ'ল মানে ইয়াত বহুত বছৰ হ'ল এইটো। আমাৰ কণিকা বাইদেউ থাকোঁতেও কৰা হৈছিলে। আমি বিচাৰিছোঁ ৰাস্তাটো সোনকালে বনাই দিয়া হওক, ভাল এইবাৰ যদি আমাৰ ৰাস্তাটো আমি ভোট নিদিওঁ এইবাৰ তেনেকুৱা কৰিলে। আমি তাই বিজেপি চৰকাৰ ভোটেই নিদিওঁ তেনেকুৱা কৰিলে। সব সকলোৱে হৈছে ইমান ভিতৰুৱা জেগা ৰাস্তা হৈ আছে কিন্তু আমাৰ এই ৰাস্তাটো ইমান ভিতৰুৱা নহয়তো। আমাৰ মুখতে ৰাস্তাটো হোৱা নাই, মানে ইমান ডাঙৰ ৰাস্তা এইটো এতিয়ালৈকে হোৱা নাই। একদম ভিতৰত ৰাস্তা চব হৈ গ'ল। আৰু বিধায়কবোৰ কিছুমান মানে হেৰি কৈছোঁ, ৱাৰ্ড মেম্বাৰ নিজৰ ঘৰৰ ওচৰ কৰি দিছে। আমাৰ এই ওচৰৰে আমাৰ আছিলে, ৱাৰ্ড মেম্বাৰ আছিলে, কিন্তু আমাৰ এইটো কৰা হোৱা নাই। একদম ওচৰতে আমাৰ ঘৰৰ ওচৰতে, কিন্তু সিহঁতৰ গলি একদম ভিতৰলৈকে হৈ গ'ল। মই ইয়াৰ আশা কৰ্মী কৰি আছোঁ মাটিখাদা 7 নম্বৰ ৱাৰ্ডৰ। মই ৰাতি দিনে ওলাই যাওঁ, কিন্তু যেতিয়া বৰ্ষা ছিজনত মই বহুত অসুবিধা পাওঁ। এইটো ৰাস্তাটো সোমাবলৈ নোৱাৰোঁ। মই কিমানবাৰ পঞ্চায়তত গৈছোঁ, এপ্লিকেশ্যন দিছোঁ, আমাৰ 10জনে চাইন কৰি এনেকুৱা এপ্লিকেশ্যন দিয়া আছে, কিন্তু আজি কৰিম কালি কৰিম কৰি আমাৰ ৰাস্তাটো বনাই নিদিয়ে। কয় আজি এই আপোনালোকৰ চেংচন হৈ আছে, 1 নম্বৰতে আছে, 1 নম্বৰ, কিন্তু বেলেগ ফালে ৰাস্তাবিলাক বনি আছে। যিটো বা ৰাস্তাত মানে মদ পানী খাই বিক্ৰী কৰে সেইবিলাক ৰাস্তা বনি আছে, কিন্তু আমাৰ ৰাস্তাটো কেতিয়াও নবনায়। এইটো আজি 3বাৰ 4বাৰ হৈ গ'ল, প্ৰেচিডেণ্ট বদলি হৈয়ে আছে, প্ৰেচিডেণ্ট আহি আছে, নতুনকৈ প্ৰেচিডেণ্ট আহিয়ে আছে, কিন্তু আমাৰ ৰাস্তাটো নবনায়। এতিয়া আমি বিচাৰিছোঁ আমাৰ ৰাস্তাটো এইফালে এবাৰ সোনকালে হ'ব লাগে, নহ'লে আমি বেলেগ ফালে ৰাস্তা বনিবলৈ নিদিওঁ। আমি তাতে গৈ ধৰ্ণা দি থাকিম, কাকো কাম কৰিবলৈ নিদিম। Any Times 24/7. Your news, your voice.